তেনেয়ম বাংময় মূর্তি প্রত্যক্ষ বর্ততে হরি সেবাত শ্রবণাৎ পথত দর্শনাৎ পাপনাশিনী। পদ্মপুরাণ উত্তরখণ্ড ভাগৱত মাহাত্ম ৩য় অধ্যায় ৬২ নম্বৰ শ্লোক। তাত কৈছে ভাগৱত ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি শব্দ আকাৰে আছে ইয়াত ভগৱান কৃষ্ণ। এই ভাগৱত যদি কোনোবাই শ্ৰদ্ধা সহকাৰে সেৱা এটা কৰিছে, সেৱাৰ দ্বাৰা যদি শ্ৰৱণ কৰিছে, শ্ৰৱণৰ দ্বাৰা যদি পাঠ কৰিছে, পাঠ বা কীৰ্তনৰ দ্বাৰা, আৰু নহ'লে যদি কোনোবাই শ্ৰদ্ধা সহকাৰে দৰ্শন মাত্ৰ পাইছে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ সমূলংছে পাপ নাশ হ'ব। ভাগৱত এনেকুৱা এখন গ্ৰন্থ, যিখন গ্ৰন্থ যদি নিয়মিতভাৱে আপোনালোকে ঘৰত যদি আৰু অধ্যয়ন কৰে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎ গৃহম তীৰ্থ ৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য ৩য় অধ্যায় ২৯ নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। এতিয়া আমি ঘৰত ভাগৱত পাঠ কৰোঁনে নাই? বহু সমাজত নিয়ম আছে বোলে ভাগৱত ঘৰত ৰাখিব নাপায়, বহু ঠাইত নিয়ম বান্ধি দিলে আইসকলে ভাগৱত পাঠ কৰিব নাপায়, ভাগৱতৰ আসনত আইসকলক বহিবলৈ দিলে এইটো বোলে কিবা দিগদাৰ হ'ব। ক'ৰবাত নিয়ম আছে ল'ৰা ছোৱালীক গীতা পাঠ কৰিব নিদিয়ে, অন্ধ হ'ব। কোনোবাই কয় গীতা পাঠ কৰিলে ঘৰ দুৱাৰ এৰি থৈ সন্ন্যাস হৈ গুচি যাব। এই যে অন্ধবিশ্বাসবিলাক আমাৰ মাজত সোমোৱাই দিলে, তাৰ কাৰণে আমি শাস্ত্ৰৰ উত্তম দুখন গ্ৰন্থৰ পৰা বঞ্চিত হৈ গ'লোঁ, গীতা আৰু ভাগৱত। যি দুখন গ্ৰন্থই আমাক জীৱনৰ মাৰ্গ দেখুৱালেহেঁতেন, যি দুখন গ্ৰন্থ সময়ত অধ্যয়ন কৰা হ'লে আমি জীৱনৰ মাৰ্গ বিচাৰি পালোহেঁতেন, সেই দুখন গ্ৰন্থৰ পৰা সামাজিক কিছুমান অন্ধবিশ্বাসৰ কাৰণে আমাক আঁতৰাই থৈ দিলে, যাৰ কাৰণে আজি সৰু সৰু চহৰত ৩খন ৪খন ৫খন ৬খন ২০খন পৰ্যন্ত ৰিহেব চেণ্টাৰ, নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। অতি পৰিতাপৰ বিষয়, নিচামুক্তি কেন্দ্ৰ খুলিবলগীয়া হৈছে। অকল যুৱকৰ কাৰণে নহয়, গুৱাহাটী হেন জেগাত যুৱতীৰ কাৰণেও নিচামুক্তি কেন্দ্ৰ খুলিছে, ছোৱালীবিলাকৰ কাৰণেও আছে। কিয়? ভাগৱত অধ্যয়ন কৰা হ'লে গম পালেহেঁতেন, প্ৰহ্লাদে কৈছিল, কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপি অধ্ৰুৱম অৰ্থদম ৭৬১ সপ্তম স্কন্ধ ৬ষ্ঠ অধ্যায় ১ম শ্লোক। দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালতে হয়া একমত ভকতি কাছৰয়। ভাগৱতত লিখা আছে। কিন্তু কুমাৰ কালত আহিবৰ কাৰণে আপুনি শ্ৰৱণ কৰিব লাগিব, তেওঁলোকক শিকাব লাগিব। আমাৰ মনত সোমোৱাই দিলে যে সৰুতে এইবিলাক পঢ়িবই নাপায়, আধ্যাত্মিক শিক্ষাৰ পৰা আমাক আঁতৰাই দিলে। গতিকে ভাগৱতৰ মাহাত্ম্যটো আগতে গম পাব লাগে। ই এনেকুৱা এখন শাস্ত্ৰ, ৰামায়ণ মহাভাৰত গীতা বেদ বেদান্ত সমস্তৰ শাস্ত্ৰৰ সাৰ ইয়াত সোমাই থোৱা আছে। গতিকে ভাগৱত অধ্যয়ন কৰিবলৈ লওক। যিখন ঘৰত অকণমানো যদি পাঠ হয়, ভাগৱতৰে কাহিনীসমূহ কীৰ্তন কৰিব পৰাকৈ সুন্দৰভাৱে উলিয়াই গুৰুজনে আমাক কীৰ্তন ভাগ দি গৈছে। ভাগৱতৰে ১০ম স্কন্ধৰ আদি চোৱা, ১০মত ৩টা আছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা, 3টা খণ্ড কৰিছে। আদি চোৱা গুৰুজনে অনুবাদ কৰিছে, আৰু শেষৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, যাক আমি ১০ম বুলি কওঁ। ১০ম ভাগৱতৰ বস্তু। যদি ১০ম অধ্যয়ন কৰে, কীৰ্তন ১০ম, ৰত্নাৱলী, ভাগৱতৰ যিমান ভক্তি মাৰ্গৰ লগত যিমানখিনি শ্লোক আছে, বিষ্ণুপুৰী সন্ন্যাসীয়ে সেই সমস্ত শ্লোক একত্ৰিত কৰি এখন গ্ৰন্থ লিখিলে, ভক্তি ৰত্নাৱলী, যিখনৰ অনুবাদ মহাপুৰুষ মাধৱদেৱে কৰি থৈ গৈছে। সেইখন অধ্যয়ন কৰিব পাৰে। আৰু নহ'লে ঘোষা, গীতা ভাগৱতৰ উপৰিও অন্যান্য শাস্ত্ৰৰ সাৰসমূহ গোটাই ঘোষাৰ মাজত থৈ গৈছে। গতিকে কীৰ্তন ১০ম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, ভগৱান কৃষ্ণৰ চৰিত্ৰ সন্মিলিত যিকোনো গ্ৰন্থ যদি আপোনালোকে নিয়মিতভাৱে অধ্যয়ন কৰে, ব্যাসদেৱে কৈছে আপোনালোকৰ গৃহখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব, আৰু আপুনি বাহিৰত তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱাত কোনো প্ৰয়োজন নাই। আপোনাৰ দেৱৰো ঈশ্বৰ হৰি তান্ত মহাযত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰত যাইবে।
আছে হৰি সবাৰো হিয়াত, ভগৱান ইয়াত আছে। আপুনি নিয়মিতভাৱে যদি নাম গায়, নিয়মিতভাৱে যদি চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰে, তেতিয়াহ'লে ইয়াত ভগৱানক পাব, ইয়াত হৃদয়ত, আৰু তাৰ পাছত আৰু বেলেগৰ প্ৰতি আপোনাৰ মন নাযায়। বাৰু যি কি নহওক, সময় যিহেতুকে অলৰেডি পলম হৈ গৈছে, ৰাতিলৈ ভাওনাও আছে, গতিকে আমি পাতনি দীঘলীয়া নকৰি ভাগৱতত সোমাওঁ। মূল ভাগৱত সংস্কৃতত আছে, 12টা স্কন্ধ, 335টা অধ্যায়, 18,000 শ্লোক, 5,96,000 শব্দ, 10টা লক্ষণ আছে ভাগৱতত। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তি আশ্ৰয় 2, 10, 1। দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। সৰ্গ বিসৰ্গ স্থান পোষণ উতি মনন্তৰ ঈশানু নিৰোধ মুক্তি আশ্ৰয়, 10টা লক্ষণ ভাগৱতত আছে। তৃতীয় স্কন্ধৰ পৰা লক্ষণসমূহ আৰম্ভ হৈছে। প্ৰথম আহিছে সৰ্গ। ভাগৱতত কি আছে থুলমূলকৈ বুজি লওক। প্ৰথম আৰু দ্বিতীয় জাষ্ট পাতনি। কেনেকৈ শৌনক আদিয়ে সূতমুনিক প্ৰশ্ন কৰিছে, কেনেকৈ ভাগৱতৰ সৃষ্টি হ'ল, কেনেকৈ পৰীক্ষিতৰ জন্ম হ'ল, কেনেকৈ তেওঁ সাপগ্ৰস্ত হ'ল, কেনেকৈ তেওঁ শুকদেৱে ভাগৱত ক'বলৈ আহিল, কি প্ৰশ্নৰ হাত ধৰি পেলাই ক'লে, সেইখিনি আমি আলোচনা কৰিম দ্বিতীয়ত। কিন্তু আচল লক্ষণ আৰম্ভ হৈছে তৃতীয়ৰ পৰা। তৃতীয় স্কন্ধৰ লক্ষণ হৈছে সৰ্গ। সৰ্গ মানে আদি সৃষ্টি। কোটি কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। আমি এখন ব্ৰহ্মাণ্ডৰ এটা চুকত আছোঁ। এনেকুৱা কোটি কোটি ব্ৰহ্মাণ্ড আছে বুলি শাস্ত্ৰই কৈছে। এই কোটি কোটি ব্ৰহ্মাণ্ডৰ সৃজন কেনেকৈ হ'ল, এয়া জানিবৰ কাৰণে তৃতীয় স্কন্ধ ভাগৱত অধ্যয়ন কৰিব লাগিব, তাত আপোনালোকে পাব। চতুৰ্থ স্কন্ধ বিসৰ্গ, ছেকেণ্ডাৰী সৃষ্টি। ব্ৰহ্মা আদিৰ দ্বাৰা সৃষ্টিৰ বিকাশ কেনেকৈ হ'ল, সেয়া জানিবৰ কাৰণে চতুৰ্থ স্কন্ধ অধ্যয়ন কৰিব লাগিব। পঞ্চম স্কন্ধত আছে স্থান, ভূগোল আৰু খগোল। খগোল মানে গ্ৰহ নক্ষত্ৰৰ বিস্তৃত বিৱৰণ। ভূগোল আৰু খগোলৰ বিষয়ে যদি জানিবলৈ ইচ্ছা কৰে, পঞ্চম স্কন্ধ অধ্যয়ন কৰিব লাগিব। ষষ্ঠ স্কন্ধ লক্ষণ হৈছে পোষণ। কোটি কোটি ব্ৰহ্মাণ্ডত যিমান জীৱৰাশি আছে, ভগৱানে সকলোকে কেনেকৈ পোষণ কৰিছে। বিষ্ঠাৰ গৰ্তত থকা এটা কীটো জীয়াই আছে, তেওঁৰ কাৰণেও খাদ্য যোগাৰ আছে। গছ বন, গছৰ ওপৰত থকা চৰাই চিৰিকটিৰ কাৰণেও আছে, পোক পৰুৱাৰ কাৰণেও আছে। আনকি সন্তান এটা মাতৃৰ কোলা গৰ্ভত থাকোঁতে সেই সন্তানটোৱে জন্ম হৈ প্ৰথম গ্ৰহণ কৰিবপৰীয়া আহাৰ মাকৰ স্তনত আগতেই তৈয়াৰ কৰি দিয়ে। কিমান কৃপালু হ'ব লাগিব। গতিকে সেইজন ভগৱানে কেনেকৈ পোষণ কৰি আছে, বৃত্তাসুৰ বধ, চিত্ৰকেতু উপাখ্যান, অজামিল উপাখ্যান, বিভিন্ন কাহিনীৰ দ্বাৰা বৰ্ণনা কৰিছে। সপ্তম স্কন্ধৰ লক্ষণ হৈছে উতি। উতি মানে বাসনা। আমাৰ তিনি ধৰণৰ বাসনা আছে, দৈবিক বাসনা, আসুৰিক বাসনা আৰু মানৱীয় বাসনা। মহন্তৰ কৃপাত দৈবিক বাসনাৰ উদ্ভৱ হয়, সেয়া বুজাবৰ কাৰণে প্ৰহ্লাদৰ চৰিত্ৰ আনিছে। মহন্তৰ কোপত আসুৰিক বাসনাৰ উদ্ভৱ হয়। কেনেকৈ চাৰি সিদ্ধৰ কোপত বৈকুণ্ঠৰ দুৱাৰপাল জয় আৰু বিজয় সাপগ্ৰস্ত হৈ অসুৰ যোনিত আহিবলগীয়া হ'ল, এয়া সুন্দৰভাৱে বৰ্ণনা কৰিছে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ কথাৰে। মানৱীয় বাসনাৰ কথা ক'বলৈ গৈ নাৰদে যুধিষ্ঠিৰক বৰ্ণাশ্ৰম ধৰ্মৰ কথা যদিও সংস্কৃত ভাগৱতত 5টা অধ্যায়ত বিস্তৃতভাৱে বিৱৰণ দিছে, অসমীয়ালৈ ইয়াৰ অনুবাদ কৰা নাই। কাৰণ ভক্তি মাৰ্গত বৰ্ণাশ্ৰম ধৰ্মৰ বিশেষ প্ৰয়োজন নাই। বৰ্ণ মানে 4টা জাতি। ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰানাম চ পৰম তপ কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। অষ্টাদশ অধ্যায় 41 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ 4টা জাতি মই কৰ্মৰ ওপৰত ভিত্তি কৰি সৃষ্টি কৰিলোঁ। ব্ৰাহ্মণসকলৰ কাম আছিল সম দম তপ শৌচম শান্তি আৰ্জৱম এবচ জ্ঞান বিজ্ঞান আস্তিক্যম ব্ৰহ্মকৰ্ম স্বভাৱজম। অষ্টাদশ অধ্যায় 42 নম্বৰ শ্লোক গীতা। সম মানে মনৰ ওপৰত সংযম, দম মানে ইন্দ্ৰিয়ৰ দমন, তপ মানে কায় মনো বাণীৰ
সহ্য কৰিব পৰা গুণটো ঈশ্বৰ উপাসনাৰ কাৰণে তপ শৌচম মানে পবিত্ৰতা দুই ধৰণৰ পবিত্ৰতা আছে শৌচাংশ দ্বিবিধম প্ৰোক্তম বাহ্যম অভ্যন্তৰম তথা মৃজলাভ্যম স্মৃতম বাহ্যম ভাৱশুদ্ধি তথান্তৰম দুই ধৰণৰ পবিত্ৰতা আছে এক হৈছে বাহ্যিক আৰু এক হৈছে আভ্যন্তৰীণ ভিতৰৰ বাহ্যিক শুদ্ধতা আগতে মাটি পানী দিয়ে হাত ধুই পেলাই চাফা কৰিছিল এতিয়া বহুত ধৰণৰ কেমিকেল ওলাল কিন্তু আটাইতকৈ ডাঙৰ শুদ্ধতাৰ কথা কৈছে ভাৱৰ ভাৱত যদি শুদ্ধতা নাই বাহ্যিকভাৱে আপুনি যিমানেই নীতি নিয়ম নকৰক কিয় আপুনি বাহ্যিকভাৱে ধৰ্মৰ নামত ঢেৰ কিবা কিবি কৰি আছে কিন্তু ভাৱত শুদ্ধতা নাই কাৰোবাৰ উন্নতি দেখি আপুনি জ্বলে কাৰোবাৰ ভাল হোৱাটো কামনা নকৰে তেতিয়াহ'লে আপোনাৰ নীতি নিয়মবিলাকৰ পৰা বিশেষ কাম হোৱা নাই কাৰণ ভগৱানে কৈছে মইতো সমস্ত প্ৰাণীত আছোঁ সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি এই ভাৱটোৱে যদি অহা নাই তেতিয়াহ'লে আপোনাৰ কি পবিত্ৰতা আহিল আৰু এখন সুন্দৰ সমাজ গঢ় দিবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন গতিকে মনতেই যদি শুদ্ধতা নাই তেতিয়া লাভ নাই ব্ৰাহ্মণসকলৰ এটা এইটো লক্ষণ আছিল যে তেওঁলোকৰ বাহ্যিক আৰু ভিতৰি শুদ্ধতা থাকিব লাগিব যিজন ব্ৰাহ্মণ হ'ব লাগিব শৌচম সম দম তপ শৌচম শান্তি ক্ষমাভাৱ আৰ্জৱম সৰলতা জ্ঞান শাস্ত্ৰীয় নলেজ থিয়ৰিটিকেল নলেজ আৰু বিজ্ঞান মানে ৰিয়েলাইজেশ্যন অনুভৱ মই জনাখিনি নিজে ৰিয়েলাইজ কৰিব পাৰিছোঁ নাই অনুভৱ কৰিব পাৰিছোঁ নে নাই উপলব্ধি কৰিব পাৰিছোঁ নাই আচৰণত আনিব পাৰিছোঁ নাই প্ৰেক্টিকেল কৰিব পাৰিছোঁ নে নাই আস্তিক্যম ঈশ্বৰমুখী হোৱা এই 9টা কোৱালিটি থাকিলেহে তেওঁক ব্ৰাহ্মণ নাম দিছিল গতিকে ব্ৰাহ্মণৰ কি কাম বুলি ক'লে তেওঁলোকে মূলতঃ শাস্ত্ৰীয় জ্ঞান আহৰণ কৰিব ব্ৰহ্মজ্ঞান আৰু বেলেগক এই জ্ঞানটো দিব এইটো ব্ৰাহ্মণৰ মূল কাম ক্ষত্ৰিয়ৰ কি কাম আছিল তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ শৌৰ্য তেজ ধৃতিৰ দক্ষ যুদ্ধে চাপি অপলায়নম দানম ঈশ্বৰ ভাৱচ্চ শাস্ত্ৰ কৰ্ম স্বভাৱজম অষ্টাদশ অধ্যায় 43 নম্বৰ শ্লোক গীতা ক্ষত্ৰিয়সকলৰ কাম আছিল তিনিওটা জাতিৰ ৰক্ষণাবেক্ষণ বৰ্তমান সময়ত যদি ক্ষত্ৰিয় কোন বুলি আপোনাক প্ৰশ্ন কৰে আপুনি ডাইৰেক্ট ক'ব পাৰিব যে ডিফেন্স পাৰ্চনেল পাৰামিলিটাৰী ফ'ৰ্চেছ পুলিচ প্ৰশাসন যাৰ কাৰণে আমি সুৰক্ষিত হৈ আছোঁ ৰাতি আৰামত শুব পাৰিছোঁ এইসকল ক্ষত্ৰিয় ৰক্ষণাবেক্ষণ দি আছে আমাক বৈশ্য কাক কৈছিল কৃষি গোৰক্ষ বাণিজ্যম বৈশ্যকৰ্ম স্বভাৱজম অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা যোনে কৃষি কৰ্ম কৰিছিল গো পালন কৰিছিল বেপাৰ বাণিজ্য কৰিছিল আৰু তিনিওটা জাতিক খাদ্যৰ যোগান দিছিল সেইসকলক বৈশ্য নাম দিছিল আৰু শূদ্ৰ কোন পৰিচাৰ্যাত্মকম কাৰ্যম শূদ্ৰ চাপি স্বভাৱজম অষ্টাদশ অধ্যায় 44 নম্বৰ শ্লোক গীতা তিনিওটা জাতিক কায়িকভাৱে সহায় কৰিছিল ইয়াত কোনো উচ্চ কোনো নিচ নাই ইজন সিজনৰ পৰিপূৰক পাছত এয়া জন্মগত হৈ পেলাই উচ্চ নিচ ভেদভাৱ আহি গ'ল সেইকাৰণে মহাপুৰুষ মাধৱদেৱে ক'লে যে নহো জানা আমি 4 জাতি আমি সেই 4টা জাতিতে নপৰোঁ বৰ্ণ আশ্ৰম 4খনৰ কথা কৈছে আশ্ৰম প্ৰথম 25 বছৰলৈকে ব্ৰহ্মচৰ্য ব্ৰহ্মজ্ঞান লাভৰ কাৰণে কামনা বাসনাৰ পৰা আঁতৰি থাকি ঈশ্বৰ উপাসনা কৰি তেওঁ জ্ঞান আহৰণ কৰিব আধ্যাত্মিক জ্ঞান মই কোন ক'ৰ পৰা আহিলোঁ কি কৰা উচিত ক'লে যাম ভগৱান কি ব্ৰহ্ম কি পৰমাত্মা কি আধ্যাত্মিক জ্ঞানখিনি লাভ কৰিব আৰু তাৰ পাছত তেওঁ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিবৰ কাৰণে উপযুক্ত হ'ব তেতিয়া তেওঁ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰিব পাৰিব কিন্তু গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰাৰ পাছতো তেওঁ গোটেই জীৱনটো তেনেকৈ থাকিব দিয়া নাই আশ্ৰমৰ ধৰ্মত আছে তেওঁ 25 বছৰ গাৰ্হস্থ্য ধৰ্ম পালন কৰিব পাৰিব অতি 25 years প্ৰথম 25 বছৰ শিক্ষা আহৰণ কৰিলে জ্ঞান ল'লে তাৰপিছত 25 বছৰ গাৰ্হস্থ্য ধৰ্মত প্ৰৱেশ কৰি সন্তান জন্ম দিলে 50 বছৰত ভৰি দিয়াৰ লগে লগে তেওঁ ঘৰ দুৱাৰ বাদ দিব লাগিব বনলৈ গমন বানপ্ৰস্থ ষ্টাৰ্ট কিমান দিন 25 বছৰ পতি পত্নী লগত থাকিব একেলগে ঈশ্বৰ উপাসনা কৰিব বনত 75 বছৰ ভৰি দিয়াৰ লগে লগে পত্নীৰ লগতো কোনো কানেকশ্যন নাই নিজে নিজৰ
কেনেকৈ মই পৰমাত্মাৰ লগত নিজক সংযোগ কৰিব পাৰোঁ সেই বিষয় লৈ তেওঁলোকে চিন্তা কৰিব। শেষৰটো সন্ন্যাস, সংগ চব ত্যাগ কৰি কেৱল অকলে পৰমাত্মাৰ লগত কানেকশ্যন কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব। এইটো আছিলে নিয়ম। 50 বছৰত বনলৈ যাব লাগিব। কিন্তু যিটো আমাৰ গুৰুজনাই যিটো ধৰ্ম দিছে, তেওঁ কৈছে যে দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে। আছে হৰি সবাৰো হিয়াত, ঈশ্বৰ ইয়াত আছে যদি আকৌ বনত বিচাৰি যাবৰ কি প্ৰয়োজন আছে? সেইকাৰণে মাধৱ পুৰুষে লিখিছে, নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি। সেইকাৰণে ইয়ালৈ অনুবাদ কৰা নাই। এতিয়া আমাৰ জাতি কি? দাসৰো দাস টান দাস ভৈলোঁ আমি একেবাৰে দাস, তুমি আমাৰ স্বামী, বছ এটাই জাতি। সেইকাৰণে এইখন সমাজ পাইছে। আজি ইয়াত উচ্চ নীচ জাতিভেদ নাই। কোনেও ক'ব নোৱাৰে এজন কোটিপতি, এজন দীন দৰিদ্ৰ, এজন জ্ঞানী, এজন অজ্ঞানী, নাই, একো নাই, চব সমান, চব একেলগে বহিছোঁ। এই সমাজখন যে দি গৈছে গুৰুজনাই, এইটোৱে ডাঙৰ অৱদান। ইয়াত উচ্চ নীচ জাতিভেদ নাই, ধনী দুখীয়াৰ কথা নাই, এই সমান সকল। ভক্তি মাৰ্গত এইটোৱে বিশেষত্ব। অষ্টম স্কন্ধত আছে মনন্তৰ। 14জন মনু আৰু মনু পুত্ৰৰ বিষয়ে যদি জানিব বিচাৰে অষ্টম স্কন্ধ অধ্যয়ন কৰিব লাগিব। নৱম স্কন্ধৰ লক্ষণ হৈছে ঈশানু। ঈশ মানে শাসনকৰ্তা, ৰুলাৰ। ঈশ বুলি ক'লে যদিও ঈশ্বৰকে মানো, ঈশ মানে ঈশ্বৰক বুজাইছে, ঈশ্বৰ মানে আমি ভগৱানকে বুজোঁ। কিন্তু ঈশ শব্দৰ প্ৰকৃত অৰ্থ হৈছে শাসনকৰ্তা। যেনে নৰৰ ঈশ্বৰ নৰেশ্বৰ, ৰজাকো বুজায়। দেৱৰ ঈশ্বৰ দেৱেশ্বৰ, ইন্দ্ৰ। দৈত্যৰ ঈশ্বৰ দৈত্যেশ্বৰ, অসুৰৰ ৰজা। সেইসকলো ৰুলাৰ। কিন্তু সমস্ত জগতক যিজনে শাসন কৰি আছে সেইজনটো ঈশ। ঈশ স্বৰূপে হৰি সৰ্বঘতে বৈধ্য ঈশ্বৰ। সেইজন ঈশ্বৰৰ অনুৰাগীসকলৰ বিষয়ে, চন্দ্ৰবংশ সূৰ্যবংশৰ ৰজা মহাৰজাৰ বিষয়ে জানিব বিচাৰিলে নৱম স্কন্ধ অধ্যয়ন কৰিব লাগিব। তাতে আপোনালোকে ৰামায়ণৰ কথাও পাব। দশম স্কন্ধৰ লক্ষণ হৈছে নিৰোধ। 335টা মূল অধ্যায়ৰ দশম স্কন্ধত 90টা অধ্যায় আছে। আটাইতকৈ ডাঙৰ নিৰোধ মানে প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি ভগৱানৰ উদৰত অৱৰুদ্ধ হৈ থাকে পুনৰ সৃষ্টি নোহোৱালৈকে। এই প্ৰক্ৰিয়াটোক কৈছে নিৰোধ। যিজন ঈশ্বৰৰ উদৰত সমস্ত প্ৰাণী অৱৰুদ্ধ হৈ থাকে সেইজন ঈশ্বৰৰ অৱতাৰৰ পৰা বিভিন্ন লীলা দশম স্কন্ধত বৰ্ণনা কৰিছে। ইয়াক 3টা ভাগ কৰিছে, আদি চোৱা, মধ্য চোৱা, শেষ চোৱা। গুৰুজনাই আদি চোৱা অনুবাদ কৰিছে আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা একেলগে দশম বুলি কোৱা হয়। একাদশ স্কন্ধৰ লক্ষণ হৈছে মুক্তি। মুক্তি মানে মোকলাই দিয়া, খুলি দিয়া। মুক্তি কাক লাগে? যিজন বান্ধোনত আছে। যদি আপোনাৰ বান্ধোন নাই তেতিয়াহ'লে মুক্তিৰ প্ৰয়োজন নাই। আৰু যদি বান্ধোন আছে, কিহৰ বান্ধোন এইটো জানিবৰ কাৰণে নিমি নৱসিদ্ধ সংবাদ, কৃষ্ণ উদ্ধৱ সংবাদ, একাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। দ্বাদশ স্কন্ধ লক্ষণ হৈছে আশ্ৰয়। আশ্ৰয় মানে শৰণ। জীৱই আশ্ৰয় ক'ত ল'ব এয়া জানিবৰ কাৰণে দ্বাদশ স্কন্ধ অধ্যয়ন কৰিব লাগিব। আৰু ব্যাসদেৱে কৈছে দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তি মহাত্মান শ্ৰুতেনা অৰ্থেন চাঞ্জসা। 2:10 ভাগৱত 2য় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোকত ব্যাসদেৱে কৈছে দশম লক্ষণটোক অৰ্থাৎ আশ্ৰয় শৰণ বস্তুটোক প্ৰতিপন্ন কৰিবৰ কাৰণে মই বাকী 9টা লক্ষণ বৰ্ণনা কৰিছোঁ।